নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ ষষ্ঠ অধ্যায়ৰ নতুন এটা অংশ এই অংশত আমি অনুশীলনী 6.4 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 6.4 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিছো আজি আমি চাম কোৱেশ্চন নম্বৰ 5 এখন বিদ্যালয়ত 1089 জন ছাত্ৰ-ছাত্ৰী আছে বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিৰ প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এনেকৈ থিয় হ'বলৈ কোৱা হ'ল যে শাৰীৰ সংখ্যা যিমান হয় শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও একে হয় অৰ্থাৎ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান এই ছাত্ৰ-ছাত্ৰী বিলাকেৰে কিমানটা শাৰী পোৱা যাব যেতিয়া আমাক শাৰীৰ সংখ্যা যিমান আৰু প্ৰতিটো শাৰীত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও সিমান বুলি কয় তেতিয়া আমি কি উলিয়াও আমাৰ সেই মুঠ ছাত্ৰ-ছাত্ৰী যিমান সংখ্যা থাকে তাৰ আমি বৰ্গমূল উলিয়াব লাগিব অৰ্থাৎ 1089 ৰ আমি কি উলিয়াম বৰ্গমূল উলিয়াম এতিয়া হাসন চাও 1089 3 into 3 কৰিলে আহিলে 9 10 minus 9 কৰিলে 1 8 আৰু 9 একেলগে নামি আহিলে এটা 3 into 2 কৰিলে হ'ব 6 একক স্থানত যদি আমি 3 বহুৱাও ইয়াতো কি হ'ব 3 into 3 কৰিলে 9 3 into 6 কৰিলে 18 গতিকে 1089 ৰ বৰ্গ মূল হ'ব 33 আৰু আমাৰ প্ৰশ্নত কি কৈছে এই ছাত্ৰ-ছাত্ৰী বিলাকেৰে কিমানটা শাৰী পোৱা যাব গতিকে ছাত্ৰী বিলাকেৰে 33 টা শাৰী পোৱা যাব আমাক শাৰীৰ সংখ্যা উলিয়াব দিছিলে শাৰীৰ সংখ্যা কিমান পালো আমি 33 এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা আমাক ইয়াতে এটা সংখ্যা দিয়া আছে এই সংখ্যাটো কিন্তু পূৰ্ণবৰ্গ সংখ্যা নহয় ইয়াৰ লগত কি সংখ্যা যোগ কৰিলে সেই আমি এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হিচাপে পাম প্ৰথমতে আহাচোন আমি বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰো 1220 প্ৰথমতে 3 into আমি 3 কৰিলো 9 ইয়াক মাইনাস কৰিলে কিমান 12 minus 9 কৰিলে কিমান আহিব 3 নেক্সটত কি কৰিম 3 into 2 কৰিলে হ'ব 6 এতিয়া আমি চাও আহাচোন ইয়াতে আমি একক স্থানত 1 বহালে 1 এৰে পূৰণ কৰিলে 61 এ আহিব আমি অকনমান ডাঙৰ এটা যদি 4 বহুৱাই চাও এটো 4 হলে কিমান আহিব 4 4 গুণ 16 6 4 গুণ 24 একে 25 5 বহুৱাই চাও 5 5 গুণ 25 6 5 গুণ 30 31 32 এতিয়া কিমান আহিলে 325 ইয়াতে কিমান আছে 320 এটো বেছি সৰু হৈ গল আমি ইয়াতে লিখিম 5 ইয়াতে 5 এতিয়া মাইনাস কৰিম 320 minus 325 কৰিলে কিমান হ'ব -5 -5 এতিয়া চোৱা আমি যেতিয়া বৰ্গমূল উলিয়াইছিলো বৰ্গমূল উলিয়ালে আমি কি হয় আমাৰ এই ভাগশেষটো কিমান থাকে ভাগশেষটো শূন্য থাকে কিন্তু ইয়াতে ভাগশেষত কিমান আছে ভাগশেষত -5 আছে এই -5 এই ভাগশেষটো শূন্য কৰিবলৈ কি কৰিব লাগিব -5 ৰ লগত এটা কি কৰিব লাগিব 5 এটা যোগ কৰিব লাগিব 5 এটা যোগ কৰাৰ লগে লগে কি হৈ যাব এই ভাগশেষটো শূন্য হৈ যাব মানে 1220 ৰ লগত যেতিয়া +5 কৰিম কি হ'ব 1225 এটা 5 আহিব
ইয়াতে কি আহিব 3 2 0 ঠাইত কি হৈ যাব যদি 5 প্লাস কৰো 3 2 5 আৰু যেতিয়া আমি 65 ক 5 এৰে পূৰণ কৰো 325 এটো 325 হৈ গ'ল 0 হ'ব গতিকে ইয়াৰ লগত আমি 1 2 2 0 লগত কি সংখ্যা যোগ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম +5 আমি কি লিখিম গতিকে 1 2 2 0 ৰ লগত 5 যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ হ'ব নেক্সট 1750 ইয়াকো আমি বৰ্গমূল 1750 এটা কিমান আছে 17 17 তকে সৰু আৰু 17 ৰ আটাইতকৈ ওচৰত থকা বৰ্গ সংখ্যা কি 16 16 কেতিয়া পাও 4 into 4 কৰিলে 4 into 4 কৰিলে আমি কিমান পাও 16 17 minus 16 কৰিলে 1 থাকিলে আৰু 5 আৰু 0 নামি আহিলে এতে কিমান আছে আমাৰ 4 4 into 2 কৰিলে কিমান হ'ব the 4 আছে 4 into 2 কৰিলে হ'ব 8 আৰু একক স্থানত আমি কি বহুৱাই চাম একক স্থানত আমি যদি 2 বহুৱাও 2 ৰে পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 8 2 গুণ 16 কিমান হ'ল এটা 2 বহুৱালো এটা 2 বহুৱালো তো মাইনাস কৰিলে কিমান হ'ব 150 ইয়াৰ পৰা মাইনাস কৰিলে 4 1 -14 কিমান আহিলে -14 গতিকে আমি কি জানো যে এটো কি হ'ব লাগে ভাগশেষটো আমি শূন্য হ'ব লাগে যদি ভাগশেষ কেতিয়া শূন্য হ'ব ইয়াৰ লগত 14 এটা প্লাস কৰিলে শূন্য আহিব গতিকে আমি কি হ'ব 1750 ৰ লগত 14 যোগ কৰিলে ই এটা পূৰ্ণ বৰ্গ হ'ব কিমান 1750 ৰ লগত 14 যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব এতিয়া নেক্সট লৈ আহিছো নেক্সট আছে কিমান 5451 5451 এতিয়া আমি কি ল'ব লাগিব প্ৰথম 54 54তকে সৰু আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ কি আছে 49 49 কেতিয়া পাও 7 into 7 কৰিলে 49 পাও 7 into 7 কৰিলে 49 এতিয়া 54 minus 49 কৰিলে কিমান হ'ব 5 5 5 1 এতিয়া 7 আছে 7 into 2 কৰিলে হ'ব 14 একক স্থানটো খালি থাকি গল এতিয়া চোৱা 40 ইয়াৰ লগত যদি 1 বহুৱাও 141 ইয়াৰ লগত যদি আমি 2 বহুৱাও এটা যদি আমি 3 বহুৱাও ইয়াতে যদি আমি 4 বহুৱাও 144 into 4 576 আমি ইয়াতে 4 বহুৱালে আহিব 576 576 ইয়াৰ পৰা 551 মাইনাস কৰিলে 52 মানে -25 আমি একক স্থানত যেতিয়া 4 বহুৱালো আমি কিহেৰে পূৰণ কৰিম 4 এৰে পূৰণ কৰি কি পালো 4 4 গুণ 16 4 4 গুণ 16 একে 17 4 গুণ 4 একে 5 এতিয়া পাৰে
551 minus 576 কৰাৰ লগে লগে কি হ'ল minus 25 গতিকে ইয়াত কি হ'ব লাগে ভাগ শেষত আমি সকলোৱে জানো শূন্য হ'ব লাগে শূন্য কেতিয়া হ'ব ইয়াৰ লগত প্লাস 25 মানে 5451 ৰ লগত যেতিয়া আমি 25 এটা যোগ কৰি দিম এটো কি সংখ্যা হৈ যাব এটা বৰ্গ সংখ্যা হৈ যাব 5451 ৰ লগত 25 যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব কি পালো 5451 ৰ লগত 25 যোগ কৰিলে ই এটা পূৰ্ণবৰ্গ হ'ব নেক্সট তো আহিলিছো নেক্সট তো কিমান দিয়া আছে 1015 1015 এটা কিমান আছে 10 10তকৈ সৰু আটাইতকৈ ওচৰত থকা বৰ্গ সংখ্যা কি 9 9 কেতিয়া পাও 3 into 3 কৰিলে 3 into 3 কৰিলে 9 10 minus 9 কৰিলে কিমান হ'ব 1 আৰু 1 আৰু 5 একেলগে তলত নামি আহিলে এতিয়া নেক্সট 3 into 2 কৰিলে কিমান হ'ব 6 এতিয়া একক স্থানটো খালি থাকিলে একক স্থানত যদি আমি 2 বহুৱাই চাও ইয়াটো কি হ'ব 2 মানে 62 into আমি 62 into 2 কৰিব লাগিব গতিকে কি হ'ব 2 2 গুণ 4 6 2 গুণ 12 মানে 115 ৰ পৰা কি মাইনাস কৰিব লাগিব 124 মাইনাস কৰিলে কিমান আহিব এইটো আহিব -9 গতিকে 1015 ৰ লগত 9 যোগ কৰিলে ই এটা পূৰ্ণ বৰ্গ হ'ব কি পালো 1015 ৰ লগত যেতিয়া আমি 9 যোগ কৰিম যোগ কৰি যি সংখ্যাটো পাম হেতু কি হ'ব এটা পূৰ্ণ বৰ্গ হ'ব আজিৰ অংকত আমি অনুশীলনী 6.4 ত থকা একেটা প্ৰশ্ন আলোচনা কৰিলো পৰৱৰ্তী অংকত আমি অনুশীলনী 6.4 ত থকা প্ৰশ্নবোৰ আলোচনা কৰিম আৰু একেলগে সমাধান কৰিম ধন্যবাদ